বিশ্বনাথৰ বালিচাঙত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে তৎপৰতা জিলা প্ৰশাসনৰ। বিশ্বনাথৰ বালিচাঙত দীৰ্ঘদিন চলি আহিছে অবৈধ ভূমি দখল। বালিচাং পাভৈ সংযোগী মূল পথটোৰ সমীপৰ বালিচাং চিকিৎসালয়ৰ চৌহদত একাংশই ভূমি দখল কৰি নিৰ্মাণ কৰিছে কেইবাটাও বিপণী। অবৈধভাৱে গঢ় লৈ উঠা বিপণীসমূহৰ বাবে সঘনাই অস্বস্তিত পৰে স্থানীয় ৰাইজ। মন কৰিব লগা যে পথৰ দুই কাষে নিৰ্মাণ কৰা বিপণীসমূহৰ বাবে সঘনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। অবৈধ ভূমি দখলেৰে নিৰ্মিত এই বিপণীসমূহে আনকি বালিচাং ডাকঘৰৰ কাৰ্যালয়টো ঢাক খোৱাৰ উপক্ৰম কৰি তুলিছে। আনহাতে একাংশ ব্যৱসায়ীয়ে পথৰ নিচেই দাঁতিত কেঁচা মাছ আৰু ব্ৰইলাৰ বিপণীসমূহ খোলাৰ ফলত চাৰিওফালৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে, যাৰ ফলত নিচেই সমীপত থকা বালিচাং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ব্ৰইলাৰ আৰু কেঁচা মাছৰ দুৰ্গন্ধত থাকিব নোৱাৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো স্বাস্থ্যজনিত আৰু শৈক্ষিক প্ৰভাৱ পৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আনহাতে চাৰিওফালৰ পৰিৱেশ বিনষ্ট কৰা একাংশৰ লোলুপ দৃষ্টিৰ লোকে পুৰণি বালিচাং চিকিৎসালয়ৰ চৌহদৰ ভূমি দখলৰ চেষ্টাও চলাই আহিছে বুলি জানিব পৰা গৈছে, যাৰ ফলত শংকিত হৈছে স্থানীয় ৰাইজ। উপৰিউক্ত কাৰকৰ বাবে স্থানীয় ৰাইজৰ অভিযোগ তথা বিভিন্ন সময়ত সমস্যাত ভুগি আহিছে, কিন্তু অৱশেষত পাভৈ আছুৰ নেতৃত্বত এক সজাতি দলে বিশ্বনাথ জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰি ৰাইজৰ সমস্যাসমূহ অৱগত কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। গতিকে মাটি আছে নহয়, তাৰ সন্মুখত আপোনালোকৰ ৱালৰ বাহিৰত ৰাস্তাৰ মাটিত বনাই দিলে নহয় বস্তুটো। এইটো ৰোড চাইড ৰিজাৰ্ভৰ মাটিতে আছে হা, অলপ পিছুৱাই দিব নালাগে, একেবাৰে উঠাই দিব। এইটো পিছুৱা কথা নাহে ইয়াতে, কাৰণ এইবিলাক পিছত গৈ যদি ৰাস্তা আৰু বহল হৈ ন দোকান উঠাবই লাগিব, আৰু পিছুৱাই আপোনালোকে যাব নোৱাৰে ন, এইটো চৰকাৰী মাটিহে। ইয়াত কিবা অফিচ বনালে পিছত এইবোৰ লাগিব ন মাটি, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা উঠাই দিব। নাই ইয়াত দোকান বজাৰ নহ'ব, এইটো গোটেই বন্ধ হৈ যাব। দোকান বজাৰৰ কাৰণে বেলেগ জেগা আছে না, তাতে দিবগৈ আপোনালোকক আজি নটিচ দিব। আপোনালোকে দেওবাৰৰ ভিতৰত নিজা নিজাকৈ খুলি লৈ যাওক, নহ'লে যদি চৰকাৰীভাৱে উঠাব লগা হয় তেতিয়া সেইটো নষ্ট হ'ব নহয়, তেতিয়া ভাঙি চিঙি পিছ লৈ যাব। এইজন চাৰ্কল অফিচাৰ কোনটো দোকান আছিলে মাছৰ অনা, এইবিলাক উঠাই দিব হা, আজি নটিচ দি দিছোঁ। সোমবাৰৰ ভিতৰত উঠাই দিব। মই আৰু নাহোঁ, কিন্তু নেক্সট আহিলে কিন্তু গোটেই ওপৰত উঠাইহে দিম হিচাপ গৈ পেলাই। নিজে উঠাবলৈ আমি উঠাব লগা হ'লে দিগদাৰ হ'ব, লৈ যাব লাগিব। নিজে উঠাই দিয়াটো উঠাই তেতিয়াহ'লে নিজে খুলি লৈ যাওক। এইবিলাক ৰাস্তা ইয়াত পালেহি দোকান আহি পেলাই, ৰাস্তাটোৱে বন্ধ হ'ব কেইদিনমানৰ পিছত। আৰু পিছফালে আছে এইবিলাক গোটেই চৰকাৰী মাটি ন, ইয়াত কিবা অফিচ চফিচ বনাব পিছত। সেইকাৰণে আমি আদৰণি জনাইছোঁ এইকাৰণে, এইটো বালিচাং আৰু চাৰিআলিৰ এইটো এটা প্ৰধান ৰাস্তা। ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয়, আৰু ওচৰতে স্কুল এখন আছে, আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ। আৰু দুইখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰ পৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে, আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল, আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ, যে তেখেতসকলে আহি দোকানসকলক প্ৰথম মানে নিৰ্দেশনা দিছে, আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ। বালিচাংবাসী ৰাইজেও প্ৰশাসনে লোৱা উক্ত ভূমিকাক আদৰণি জনাইছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চোৰেনৰ ৰিপৰ্ট, এনিটাইম 24।